আপোনালোকে সকলোৱে জানে মোৰ দৃষ্টিশক্তি নাই, কিন্তু মই মহাদেৱৰ পৰা দৃষ্টিশক্তি নিবিচাৰোঁ। সকলোৱে জানে যে মোৰ দৃষ্টিশক্তি নাই, কিন্তু মই মহাদেৱৰ পৰা দৃষ্টিশক্তি নিবিচাৰোঁ। বাবাৰ পৰা মই এটাই বিচাৰোঁ, সকলো মানৱ জাতিৰ যাতে কল্যাণ হওক আৰু মই এগৰাকী আদৰ্শৱান শিল্পী হ'ব বিচাৰোঁ। কিন্তু বাবাৰ পৰা মই এটাই বিচাৰোঁ, সম্পূৰ্ণ মানৱ জাতিৰ যাতে কল্যাণ হওক আৰু মই এগৰাকী আদৰ্শৱান শিল্পী হ'ব বিচাৰোঁ। অগ্নিনাভ বাবাক অন্তৰৰ পৰা ভক্তি কৰা সকলোৰে পৰিচিত এই যুৱতীগৰাকী গহপুৰৰ সুনীতা দাস। বাবাৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই প্ৰতিদিনে ধূপ ধূনা জ্বলাই সেৱা কৰে বাবাক। যেতিয়াই নাজিৰাৰ অগ্নিনাভ বাবা মন্দিৰৰ পৰা অনলাইন ভক্তৰ বাবে লাইভ কৰা হয়, তেতিয়াই সুনীতাই মাকৰ সহায়ত হাতত ধূপ জ্বলাই সেৱা কৰে বাবাক। এয়া চাওক কিদৰে মাকৰ হাতত ধৰি সেৱা কৰিবলৈ আগবাঢ়িছে সুনীতা। জানো প্ৰভু কৰিবা গ্ৰহণ, জয় জয় সদা শিৱ নাম ললা অগ্নিনাভ, জয় জয় সদা শিৱ নাম ললা অগ্নিনাভ, জয় প্ৰভু প্ৰভু মহেশ্বৰ। সুনীতাই বাবাৰ প্ৰতি অন্তৰত থকা শ্ৰদ্ধাৰ বাবে জয় জয় অগ্নিনাভ গীতটো সুন্দৰকৈ পৰিৱেশন কৰিব পাৰে। গহপুৰৰ ধনটিৰ আৰ্থিকভাৱে দুৰ্বল সুনীতাই বাবাৰ প্ৰতি এই ভক্তিৰ জৰিয়তে বাবাৰ পৰা কেতিয়াও টকা পইচা অথবা নিজৰ দৃষ্টিশক্তি বিচৰা নাছিল, মাত্ৰ বিচাৰিছে সকলোৰে শান্তি আৰু সম্প্ৰীতি। আমিও বাবাক সেৱা জনাইছো যাতে সংগীতৰ ক্ষেত্ৰত সুনীতাক আগবঢ়াই নিয়ে অগ্নিনাভ বাবাই। নিউজ ডেস্ক ৰিপৰ্ট, গহপুৰ হেডলাইন্স। আচলতে মই ভগৱান বহুত বেছি বিশ্বাস কৰোঁ আৰু যেতিয়া ভগৱানৰ নাম লওঁ তেতিয়া মনটো আচলতে ভক্তিত উঠলি উঠে। আৰু যেতিয়া ফেচবুকত এই লাইভটো দি থাকে অগ্নিনাভ মন্দিৰৰ, আচলতে তেতিয়াই মোৰ মনটো মানে পজিটিভ হয় আৰু খুব ভক্তিভাৱ আহে মনলৈ। আৰু তেতিয়াই মায়ে মোক এনেকৈ আগবঢ়াই দিয়ে আৰু মই ধূপডাল লৈ ময়ো সেৱা কৰোঁ। আৰু মই এটাই বিচাৰোঁ যে আপোনালোক সকলোৱে জানে যে মোৰ দৃষ্টিশক্তি নাই, কিন্তু মই মহাদেৱৰ পৰা দৃষ্টিশক্তি নিবিচাৰোঁ, কিন্তু বাবাৰ পৰা মই এটাই বিচাৰোঁ, সম্পূৰ্ণ মানৱ জাতিৰ যাতে কল্যাণ হওক আৰু মই এগৰাকী আদৰ্শৱান শিল্পী হ'ব বিচাৰোঁ। সেইটো ইচ্ছাটোতো মোৰ আছেই আৰু সেইটো মই বিচাৰোঁ। আৰু তাৰ লগতে সকলোৰে মংগল হওক, সমাজৰ যাতে কোনো ক্ষতি নহওক আৰু আহিব লগা দিনত সকলোৰে মংগল কামনা কৰোঁ মই। এটা কথা যে সম্পূৰ্ণ গানটো তুমি নিজে গাব পাৰা, কেনেকৈ সম্ভৱ, কেনেকৈ ধৰণে শিকিলা? এই গীতটো যেতিয়াৰ পৰা ৰিলিজ হৈছে তেতিয়াৰ পৰা মই সদায় গাওঁ, সদায় শুনো আৰু শুনোতে লগত গাওঁতে মোৰ অভ্যাস হৈ গ'ল আৰু মুখস্থ হ'ল আৰু সেইমতে মই গাবলৈ চেষ্টা কৰিছোঁ। বিৰাট ভাল লাগে আৰু মহাদেৱৰ প্ৰতি এক বুজাব নোৱাৰা ভক্তি হয় আৰু যি ভক্তিৰ দ্বাৰা আচলতে মই নিজকে এগৰাকী কি ক'ম পজিটিভ বহুত বেছি পজিটিভ হৈ যাওঁ মই, আৰু সেই গীতটো মোৰ বিৰাট ভাল লাগে।